আমি একেবাৰে সন্তুষ্ট নহয় এটা ফেমিলি চলিবলৈ কিমান কি হয়তো আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ যিগৰাকী আমাৰ সমাজ কল্যাণ মন্ত্ৰী অজন্তা বাইদেউ তেখেতো মহিলা তেখেতে জানে যে এটা পৰিয়াল চলিবলৈ কেনেকুৱা সমস্যা হয় কিমান খৰচ হয় ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা নিজৰ শৰীৰৰ যতনলৈকে যেহেতু আজিকালি এতিয়া মোৰ কথাই কৈছোঁ মোৰ এতিয়া আমাৰ বহুত অভাৱ অনাটন মানে সীমা নাইকিয়া মানে সন্মুখীন হ'বলগীয়া হৈছে এইকেইটা টকাৰে মানে আমি চলাব নোৱাৰা হৈছোঁ আৰু আমাৰ তেনেকৈ ল'ৰা ছোৱালী পঢ়া শুনা কৰিবও লাগে তেনেকুৱা মানে আমাৰ বহুতো ধাৰ ঋণৰো মানে সন্মুখীন হ'বলগীয়া হৈছে যদি দিয়ে 2 লাখ টকা বা যিমানেই হওক আৰু আমি মানে বহুতখিনি সকাহ পাম মামাৰ ওচৰত এয়াই আমাৰ অনুৰোধ মানে আমি এতিয়া আমাৰ ইয়াত কেইগৰাকী আছে আমি 7 গৰাকী ইয়াতে সমবেত হৈছোঁ মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় যি কনকলতা বিশ্ববিদ্যালয় মানে আমাৰ ইয়াত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে সেই বিশ্ববিদ্যালয়খনত উদ্বোধন কৰিবৰ কাৰণে বা জেগাটো চাবৰ কাৰণে আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন বাইদেউ আৰু তেখেতৰ অহাৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে গোটেই ঠাইখিনি ভিজিট কৰিব আমি ইয়াতে গোটেইখিনি গোট খাইছোঁ মানে কি মুখ্যমন্ত্ৰীক আমি এবাৰ লগ কৰিম আমাৰ মনৰ কথা আমি ক'বলৈ চেষ্টা কৰিম কিমান দূৰ পাৰোঁ সেইটো ভগৱানে জানে যদি আমি সময় পাওঁ গোটেই কানি কাটিয়ে ক'ম কিন্তু যদি সময় নাপাওঁতো উপায় নাই নহয় জানো গতিকে আমি চেষ্টা কৰিছোঁ আমি মুখ্যমন্ত্ৰী অহালৈকে আমি ইয়াত ধৈৰ্য ধৰিব লাগিব ৰৈছোঁ আমাৰ মডেল কেন্দ্ৰ এটা ওচৰতে আছে তাতে আমি গোটেইগৰাকী গোট খাইছোঁ আমি মনৰ কথা যিমানখিনি ক'ব পাৰোঁ চেষ্টা কৰিম ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 1500 টকা এটা অক্টোবৰৰ পৰা দিম বুলি ক'লে আৰু অক্টোবৰৰ পৰা সঁচাকৈ নৱেম্বৰৰ 1 তাৰিখে আমাৰ বিভিন্ন জিলাত পইচাটো সোমাই গ'ল কিন্তু আমাৰো দুৰ্ভাগ্য আজি সোমাব চাগে আজি সোমবাৰ 3 তাৰিখ আৰু আমাৰ গহপুৰৰে আমাৰ গাতে লাগি থকা যিটো ছয়দাৰ অফিচ সেইটোতো সোমাই গ'ল আমি আজি 100% আশাবাদী আজি সোমোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ বাইদেউসকলৰ মনটোনো কেনেকুৱা লাগে অকণমান অনুভৱ ল'বলৈ চেষ্টা কৰিম অনিমা বাইদেউ শনিবাৰে কেনেকুৱা লাগিছে 1500 টকাহে দিলে আমি ইমান কান্দিলোঁ কাটিলোঁ কিন্তু 1500 এটা মুখ্যমন্ত্ৰী মহোদয়ে দিলে তেতিয়া আপোনাৰ মনৰ অনুভৱটো প্ৰকাশ কৰক অনুভৱটো শুনি ভালেই লাগিছে কাৰণ যিমান হ'লেও 1500 টকা ইমান দিন কষ্ট কৰি 1500 টকা দিছে চৰকাৰে কিন্তু এপিনে বেয়া লাগিছে ইমান কম পইচা দিলে ইমান কম পইচাত আমি গোটেই খটাই আছে আমাৰ সেইকাৰণে যিমানেই যি নহওক ছোৱালীবিলাক অকণমান সকাহ পাইছে 1500 টকা 8000 টকা হৈছে 6টা ইতিমধ্যে দিলেই আমাৰ চাগে আজি সোমাব সেইকাৰণে ছোৱালীখিনি অলপ যিমান হ'লেও অলপ সুখী হৈছে অকণমান হ'লেও 100 ভিতৰত 20% এটা আহি যায় আপোনাৰ অনুভৱ কওক 1500 টকাটো পাই আমি আনন্দিত হৈছোঁ বুলিয়ে ক'ব লাগিব কাৰণ বহুত দিন আমি আন্দোলন কৰি অৱশেষত 1500 টকা এটা পাইছোঁ ভাল লাগিছে যদিও অন্য চাইডেদি আমি অলপ দুখিত কাৰণ আমাৰ কাম যিমান বেছি য'তে ত'তে যাব লাগে কাগজ পত্ৰ বনাব লাগে ল'ৰা ছোৱালী পঢ়োৱা শুনোৱাৰ পৰা ধৰি পেলাই এই 6000 আগতে 6000 আছিলে এতিয়া 8000 হ'ব আমি চলিবলৈ অকণ অসুবিধা হয় গতিকে যদি পাৰে অকণমান আৰু বঢ়াই দিলে আমি আনন্দিত হ'ম এইফালে আমাৰ এগৰাকী সহায়িকা আছে আপোনাৰ সহায়িকা বাইদেৱে আপোনাৰ মনৰ ভাৱ আপুনি আধাটো মানে 750 টকা আপোনালোকৰ বৃদ্ধি হৈছে আৰু আপোনাৰ অনুভৱ কওক আপোনালোকৰ সহায়িকাই বহুত কমেণ্ট দিয়ে কম হৈছে হয়ো আমি স্বীকাৰ কৰিছোঁ কম হৈছে আমাৰে কম হৈছে আমি দৌৰি ফুৰোঁ আৰু তাতকৈও আমাৰ আধা আপোনালোকৰ অকণমান কিবা কওক মই উঠি দিয়কচোন আমি অকণ ভালেই পাইছোঁ বাৰু সেইকেইটা পইচা পাইছোঁ কিন্তু ইমান দিনৰ দৌৰি ঢাপৰি আহি আমি কৰা মেলা কৰোঁ ল'ৰা ছোৱালীক চাফ চিকুণ কৰোঁ সেইখিনি মতে অকণমান বেছিকেই লাগিছিলে কিন্তু যিকেইটা পাইছোঁ সেইকেইটাতে আমি সন্তুষ্ট হৈছোঁ উপায় যে নাই ন আমি তেতিয়া মৰিবগৈ নোৱাৰোঁ ক'বহে পাৰোঁ ন কিন্তু বুজি নাপালে কি কৰিব ইমানখন দূৰ আহি পেলাই আমি ল'ৰা ছোৱালীক প্ৰতিপাল কৰোঁ চাই মেলি ধুনীয়াকৈ চাফ চিকুণ কৰোঁ তাৰ উপৰি অকণমান বেছিকৈ দিয়া নাই আমি ভাল পালোঁ হয় হয় পৰিয়ালটো চলিবলৈ হয় হয় এইফালে আপুনি এইফালে কওক আপোনাৰ মনৰ অনুভৱটো কওক আমাৰ মনৰ অনুভৱটো কি আমি মানে আমাৰ কামৰ অনুপাতে আমাৰ যিমানখিনি কাম তাৰ অনুপাতে আমাৰ মাননীটো হোৱা নাই আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ অংগনবাড়ী দৌৰিব লাগে প্ৰতি মুহূৰ্ততে আজি বোলে মাহেকত মানে আমাৰ 10-12খনকৈ বেছি মিটিং হয় মিটিংখন বুলি ক'লে আমাৰ প্ৰতিদিনাই খুব কমেও 200 বা 250 টকাৰ তলত মানে একো খৰচেই নাই যাতায়াতৰ খৰচৰ পৰা ধৰি গোটেই সম্পূৰ্ণ খৰচ মানে আমাৰ আছে তাৰ উপৰিও আমাৰ কাগজ পত্ৰ জেৰক্স কৰা মিটিঙৰ কিবা কিবি সেইখিনিতো আছেই তাৰ অনুপাতে আমাৰ পইচাটো মানে বহুত কম হৈছে হয় জুই বাইদেউ কিবা এটা কওক আমাৰ উপদেষ্টা আমাৰ মানে বৰ্তমান আমাৰ চিএম ছাৰক ধন্যবাদ দিছোঁ কিন্তু মনৰ পৰা নহয় দেই মানে দিব লাগে কাৰণে দিছোঁ আমি বহুত তেখেতৰ অনুনয় বিনয় কৰিলোঁ
ধৰ্ণাও দিলে বহুত ৰাইজে, বহুত কষ্ট কৰিলে, আমিও কষ্ট কৰিলোঁ। আমাৰ কষ্টৰ প্ৰতি অকণমান সহায় দিছে, কিন্তু সেইটো লৈ আমি একেবাৰে সন্তুষ্ট নহয়। এটা ফেমিলি চলিবলৈ কিমান কি হয়তো আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ যিগৰাকী আমাৰ সমাজ কল্যাণ মন্ত্ৰী অজন্তা বাইদেউ, তেখেতো মহিলা, তেখেতে জানে যে এটা পৰিয়াল চলিবলৈ কেনেকুৱা সমস্যা হয়, কিমান খৰচ হয় ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা নিজৰ শৰীৰৰ যতনলৈকে। যিহেতু আজিকালি এতিয়া মোৰ কথাই কৈছোঁ, মোৰ এতিয়া 50 বছৰ উৰ্ধৰ হ'ল, গতিকে এতিয়া আমাক বেমাৰে বেৰি ধৰিছে, কিন্তু আমি একো সুবিধা পোৱা নাই। আমাক যদি অন্ততঃ চৰকাৰী যিটো চিকিৎসা সেই সুবিধাকণো দিলেহেঁতেন, তেখেতক অন্ততঃ বহুত ধন্যবাদৰ লগতে আশীৰ্বাদ দিলোহেঁতেন যে তেওঁ বাৰে বাৰে মন্ত্ৰী হৈ থাকক, আমাৰ দৰে মহিলাসকলক আগুৱাই নিয়ক। কিন্তু যি অকণ সামান্য দিছে সেইকণলৈ একেবাৰে সন্তুষ্ট নহয়। আমি ভাবিছোঁ এয়া আমাক মাত্ৰ কিবা এটা অনুপ্ৰেৰণা দিবৰ কাৰণে দিছে। এটা মোটা পৰিমাণৰ মানে মূল্য চাগে একেবাৰে খুব সোনকালে চাগে এটা মোটা পৰিমাণৰ দিব, যিহেতু ধন আমালৈ আগবঢ়াব নতুন বছৰত। আৰু যিহেতু 26 চনত ইলেকশ্যন আহি আছে, গতিকে আমিও দলে বলে সকলোৱে সহযোগ কৰিম, কিন্তু ইলেকশ্যনৰ আগত যাতে আমাক এটা ভাল মানে কিবা এটা ভাল তোমাৰ আমাৰ যে মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখেৰে ঘোষণা কৰিছিলে 2 লাখ টকা আমাৰ কৰ্মী সহায়িকাসকলৰ কাৰণে সাহায্য দিব। এইটো মোটা পুঁজিৰ কাৰণে সকলো একদম এক্সাইটেড হৈ আছে যে 2 লাখ টকা লাগে, 2 লাখ টকা লাগে, 2 লাখ টকা লাগে, সকলোৱে কমেণ্ট কৰিছে। কি ক'বা, 2 লাখ টকা কেতিয়া দিব আমাক সোধা প্ৰশ্ন কৰা। সেইকণ দিলে মানে আমাৰ বহুত সুবিধা হয়, আমাৰ বহুত অভাৱ অনাটনৰ মানে সীমা নাইকিয়া মানে সন্মুখীন হ'বলগীয়া হৈছে। এইকেইটা টকাৰে মানে আমি চলাব নোৱাৰা হৈছোঁ, আৰু আমাৰ তেনেকৈ ল'ৰা ছোৱালী পঢ়া শুনা কৰিবও লাগে। তেনেকুৱা মানে আমাৰ বহুতো ধাৰ ঋণৰো মানে সন্মুখীন হ'বলগীয়া হৈছে। যদি দিয়ে 2 লাখ টকা বা যিমানেই হওক, আৰু আমি মানে বহুতখিনি সকাহ পাম। মামাৰ ওচৰত এয়াই আমাৰ অনুৰোধ, মামাই যাতে আমাৰ কাৰণে এইকণ চকু মেলি চাই, মোৰ এই অনুৰোধ। ধন্যবাদ। আমাক সঁচাকৈ মামাই 2 লাখ টকা, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখে কোৱা কথা, কাৰ্বি আংলঙৰ এখন মিটিঙত মই নিজে চাইছোঁ ভিডিঅ'টো, নিজ মুখে কোৱা কথাটো কেতিয়াও চাগে মুখ্যমন্ত্ৰী মহোদয়ে পিছ হুহুকা নিদিয়ে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলো অসমৰ যিমানখিনি কৰ্মী সহায়িকা আছে সকলো কৰ্মী হৈ পেলাই অনুৰোধ কৰিব বিচাৰিছোঁ যে গহপুৰৰ পৰা আমি আগতেও এবাৰ ভিডিঅ' বনাইছোঁ যে 2 লাখ টকাটো মুখ্যমন্ত্ৰী মহোদয়ে সোনকালে এৰি দিয়ক, কাৰণ তেখেতে নিজ মুখে কোৱা কথা। আৰু নিজ মুখে কোৱা কথা যেতিয়া তেখেতে অগ্ৰাহ্য কৰিব, তেতিয়াহ'লে আমাৰো মনত দুখ লাগিব, কাৰণ অসমৰ মুখ্যমন্ত্ৰী নহয় জানো। সেয়েহে মুখ্যমন্ত্ৰী মহোদয় আপোনালৈ আমি কাটৰে অনুৰোধ জনাইছোঁ, কাটৰে আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ 2 লাখ টকাটো দিলে আমাৰ কৰ্মী সহায়িকাসকল বহুত উপকৃত হ'ব, বহুত সকাহ পাব। আগন্তুক সময়ত আপোনাক আমি লগত ৰাখি আগবাঢ়ি যাবলৈ আপুনিও সুবিধা পাব, আমিও সুবিধা পাম। ধন্যবাদ তেতিয়াহ'লে।